নমস্কাৰ ইউফোৰিয়া একাডেমীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম শ্ৰী জ্যোতিষ গগৈ মই আজি DME 2023 কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ আমি এই কুৱেশ্যন পেপাৰখন কমপ্লিট সলিউশ্যন কৰিম সলভ কৰিম আৰু এনালাইজ কৰিম তো প্ৰথম কুৱেশ্যনটো দিছে দ্য সিনোনিম অফ এফেকশ্যন ইজ এফেকশ্যনৰ সিনোনিমটো সুধিছে ইয়াৰ অপশ্যন দিয়া আছে চাৰ্ম লভ ফেভাৰ লাক ইয়াৰ শুদ্ধ অৰ্থটো হ'ব লাভ দ্বিতীয় নম্বৰ কুৱেশ্যনটো হৈছে ফিল ইন দ্য ব্লেংক উইথ কাৰেক্ট ফৰ্ম অফ ভাৰ্ব টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইয়াত দিয়া হৈছে হি কুড নট ডেছ ইজ হোমৱৰ্ক প্ৰপাৰলি চ' ইয়াৰ অপশ্যনকেইটা হৈছে কমপ্লিট কমপ্লিটেড কমপ্লিটিং কমপ্লিটছ কাৰণ এইটো প্ৰেজেণ্ট টেন্স নহয় সেইকাৰণে কমপ্লিটছটো নবহিব ইয়াত কমপ্লিটটো বহিব আৰু কমপ্লিটেডটো নবহিব কাৰণ ইয়াত কেনৰ পাষ্ট টেন্সটো কুড দিয়া হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব হি কুড নট কমপ্লিট হিজ হোমৱৰ্ক প্ৰপাৰলি এটা নেক্সট কুৱেশ্যনলৈ আহিছোঁ কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব বহাব দিছে এণ্ড ডেছ এ ডে কিপছ দ্য ডক্টৰ এৱে আৰু অপশ্যন দিয়া আছে অৰেঞ্জ এপল এপ্ৰিকট অলিভ চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এপল এণ্ড এপল এ ডে কিপছ দ্য ডক্টৰ এৱে 4 নম্বৰ কুৱেশ্যনটো দিয়া হৈছে হোৱাট ইজ দ্য অপজিট জেণ্ডাৰ অফ ব্ৰাইডৰ অপজিট জেণ্ডাৰটো সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্ৰুম হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ড্ৰাইভৰ পাষ্ট টেন্সটো সুধিছে চ' অপশ্যন দিয়া হৈছে ড্ৰাইভেন ড্ৰাইভছ ড্ৰাইভিং ড্ৰ'ভ চ' ইয়াৰ এইটো আৰু এইটোতো নহয় ইয়াৰ ভিতৰত কোনটো হ'ব ড্ৰাইভেনো নহয় ড্ৰাইভেনটো কাৰণ থাৰ্ড ফৰ্ম চ' ছেকেণ্ড ফৰ্ম পাষ্ট টেন্সটো হ'ব এইটো ড্ৰ'ভ তাৰ নেক্সট কুৱেশ্যন দিছে কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং কাৰেক্ট প্ৰিপজিশ্যন ইয়াত প্ৰিপজিশ্যন বহাব দিছে দিয়া আছে চি হেজ বিন ৱেটিং ডেছ 5 o'clock চ' এইটো আছে পাষ্ট এইটো প্ৰেজেণ্ট আৰু এইটো পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট আৰু এইটো হৈছে কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে আৰু ইয়াত দুটা থাকে এটা হৈছে পিৰিয়ড অফ টাইম এটা হৈছে পইণ্ট অফ টাইম যদি পইণ্ট অফ টাইম থাকে তেতিয়া তাত বহিব সিন্স আৰু পিৰিয়ড অফ টাইম থাকিলে তাত বহিব ফৰ চ' ইয়াত যিহেতু 5 o'clock এই 5 o'clockটো যিহেতু পইণ্ট অফ টাইম গতিকে ইয়াত বহিব সিন্স নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য গ্ৰুপ অফ লায়নছ কল লায়নৰ এটা গ্ৰুপক কি বুলি কোৱা হয় চ' অপশ্যন দিয়া আছে swarm of bee গ্ৰুপক কয় যেনেকৈ ফৰ এক্সাম্পল ডলফিন চ' আৰ্মি আৰ্মি অফ ফ্ৰগ তেনেকৈ ক'ব পাৰি আৰু লায়নৰ গ্ৰুপক কোৱা হয় প্ৰাইড চ' তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে এ পাৰ্চন হু কাটছ এণ্ড চেলছ মিট ইজ কল্ড কি ক'ব ইয়াত অপশ্যন দিয়া আছে বাটলাৰ বুচাৰ চেভেজ বাৰ্বাৰ এইটো জানোৱে বাৰ্বাৰ মানে এতিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বুচাৰ যিয়ে মাংস কাটে আৰু বিক্ৰী কৰে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কাৰেক্ট কোনটো কাৰেক্ট বুলি সুধিছে ইয়াৰ অপশ্যন দিয়া হৈছে এ লায়ন ক্ৰাইজ সিংহই কান্দে নেকি সিংহই কি কৰে ৰোৰ কৰে হয়নে এ ডংকি মুজ নকৰে ডংকিয়ে কি কৰে ব্ৰে কৰে এ ডংকি ব্ৰে আৰু এ কাউৱে মুজ কৰে এই দুইটা উল্টাকে দিয়া আছে আৰু শুদ্ধ উত্তৰ কি হ'ব এ হৰ্চ নেইজ এইটো কাৰেক্ট চ' নেক্সট কুৱেশ্যন লৈ আহিছোঁ হোৱাট ইজ দ্য হাউচ অফ ডগ কল কুকুৰৰ ঘৰটোক কুকুৰ থকা ঘৰটোক কি বুলি কোৱা হয় কুকুৰ থকা ঘৰ বুলিতো কোৱা নহয় কিবা এটা ক'ব ইয়াত দিয়া অপশ্যন দিয়া আছে ষ্টাই হোল লেয়াৰ আৰু কেনেল চ' ষ্টাই কাৰ ঘৰক কোৱা হয় য'ত পিগ গাহৰি থাকে যে গাহৰি থকা ঘৰটোক ষ্টাই বুলি কোৱা হয় হোল যেনেকৈ মাউচ হ'ল লেয়াৰ ইয়াক কোৱা হয় লেয়াৰ কিহত থাকে টাইগাৰ থকা ঘৰটোক লেয়াৰ বুলি কোৱা হয় আৰু কেনেল নহ'লে এইটো কুকুৰ থকা ঘৰটোক কেনেল বুলি কোৱা হয় এতিয়া নেক্সট জিকে কুৱেশ্যন আহি গ'ল
হুইচ ইজ দ্য মোষ্ট পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন বুলি সুধিছে। চ' 2023 চনত কোন আছিলে, চাইনা আছিলে, তেতিয়াহ'লে চাইনা হ'লহেঁতেন। আৰু এতিয়া কি হ'ব, এতিয়া হ'ব ইণ্ডিয়া। এতিয়া বৰ্তমান চাইনাক পিছ পৰি পৃথিৱীৰ আটাইতকৈ জনবহুল কাণ্ট্ৰি হিচাপে পৰিগণিত হৈছে। চ' তাৰ নেক্সট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দ্য কেপিটেল অফ শ্ৰীলংকা, শ্ৰীলংকাৰ কেপিটেল কি বুলি সুধিছে। চ' ইয়াৰ অপশ্যন কি দিয়া আছে, চেগন, ট্ৰিনকোমলি, কেণ্ডি আৰু কলম্বো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব কলম্বো। দৰাচলতে শ্ৰীলংকাৰ দুটা কেপিটেল আছে, এটা হৈছে জয়বৰ্ধনপুৰী, জয়বৰ্ধনপুৰা, এটা হৈছে জয়বৰ্ধনপুৰা আৰু এটা হৈছে কলম্বো। কলম্বো হৈছে জুডিচিয়েল কেপিটেল, কলম্বো হৈছে জুডিচিয়েল আৰু জয়বৰ্ধনপুৰ হৈছে লেজিছলেটিভ। চ' তাৰ পিছৰ কুৱেশ্যনটো দিয়া হৈছে, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ ভাৰত ৰত্ন, ভাৰত ৰত্ন পোৱা প্ৰথম মহিলাগৰাকী কোন ভাৰতৰ। তেওঁ হৈছে, অপশ্যন কি দিয়া আছে, সুচেতা কৃপালানি, লতা মংগেশকাৰ, ইন্দিৰা গান্ধী আৰু কল্পনা চাওলা। চ' প্ৰত্যেকগৰাকী মহিলাই খুব গুৰুত্বপূৰ্ণ। সুচেতা কৃপালানি কোন আছিলে, ভাৰতৰ প্ৰথম কোনোবা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিলে। ক'ৰ মুখ্যমন্ত্ৰী আছিলে তেওঁ, ইউপিৰ মুখ্যমন্ত্ৰী আছিলে। তেওঁ আছিলে ইউপিৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আৰু ভাৰতৰ যিকোনো এখন ৰাজ্যৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী আছিলে সুচেতা কৃপালানি। আৰু লতা মংগেশকাৰক কি বুলি জনা যায়, নাইটেংগেল অফ ইণ্ডিয়া বুলি কাক জনা যায়, লতা মংগেশকাৰ। আৰু কল্পনা চাওলা কি আছিলে, ভাৰতৰ প্ৰথমগৰাকী মহিলা যিয়ে মহাকাশলৈ গৈছিলে। আৰু প্ৰথম ভাৰত ৰত্ন পোৱা মহিলাগৰাকী হৈছে ইন্দিৰা গান্ধী, যিয়ে পাইছিলে 1971 তেওঁ ভাৰত ৰত্ন পুৰস্কাৰ পাইছিলে। চ' এতিয়া 24 নম্বৰ কুৱেশ্যনটো হৈছে, হু ইজ দ্য অথৰ অফ দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া, ডিস্কভাৰী অফ ইণ্ডিয়া কোনে লিখিছিলে। ইয়াৰ অপশ্যন দিয়া হৈছে R.K. নাৰায়ণ, জৱাহৰলাল নেহেৰু, স্বামী শিৱানন্দ আৰু ইন্দিৰা গান্ধী। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰুৱে এইখন পাব্লিছ কেতিয়া হৈছিলে, 1946ত পাব্লিছ হৈছিলে, 1946ত পাব্লিছ হৈছিলে। আৰু তেওঁ এখন ক'ত লিখিছিলে, এটা স্পেচিফিক প্লেচত লিখিছিলে এখন। তেওঁ যেতিয়া আহমদনগৰ ফৰ্ট জেইলত তেওঁ বন্ধ হৈ আছিলে তেতিয়া লিখিছিলে। এখন কেতিয়া, আহমদনগৰ ফৰ্ট জেইলত, তেওঁ যেতিয়া বন্ধ হৈ আছিলে তাত লিখিছিলে। আৰু এইটো এটা ইম্পৰ্টেণ্ট হয়, R.K. নাৰায়ণ বহুত ধৰণৰ এক্সামত আহে, যে মালগুৰি ডেইজ কিতাপখন কোনে লিখিছিলে, সেইখন লিখিছিলে R.K. নাৰায়ণে। চ' 25 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ আমি এবাৰ, হু ৱাজ দ্য ফাৰ্ষ্ট হিউমেন ইন স্পেচ, স্পেচত প্ৰথম হিউমেন কোন আছিলে। অপশ্যন কি দিয়া আছিলে, নীল আৰ্মষ্ট্ৰং, এডউইন এলড্ৰিন, ইউৰি গাগ্ৰেইন আৰু ভেলেণ্টিনা টেৰেস্কোভা। চ' এই শুদ্ধ উত্তৰটো কি হ'ব, নীল আৰ্মষ্ট্ৰং হ'ব নেকি, নহয়। নীল আৰ্মষ্ট্ৰং প্ৰথমজন ব্যক্তি আছিলে যি চন্দ্ৰত ভৰি থৈছিলে, কিন্তু প্ৰথম মহাকাশলৈ যোৱা ব্যক্তিজন হৈছে ৰাছিয়াৰ ইউৰি গাগ্ৰেইন। তেওঁ আছিলে সেইখিনি সময়ত USSR আছিলে, USSR পৰা তেওঁ গৈছিলে ইউৰি গাগ্ৰেইন। তেওঁ আছিলে এজন মিলিটাৰী কেপ্টেইন। চ' 26 নম্বৰ কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাউণ্ডাৰ অফ শিখ ৰিলিজন, শিখ ৰিলিজনৰ ফাউণ্ডাৰ কোন আছিলে। চ' শিখ ৰিলিজনৰ ফাউণ্ডাৰ আছিলে গুৰু নানক দেৱ আছিলে শিখ ৰিলিজনৰ ফাউণ্ডাৰ। আৰু শেষৰজন কোন আছিলে, গুৰু গোবিন্দ সিং। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য আইৰন মেন অফ ইণ্ডিয়া। চ' আইৰন মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়। অপশ্যন দিয়া আছে চৰ্দাৰ বল্লভভাই পেটেল, ডক্টৰ B.R. আম্বেদকাৰ, দাদাভাই নাওৰোজী, মহাত্মা গান্ধী। চ' ইয়াৰ শুদ্ধ উত্তৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। আৰু কিয় কোৱা হয়, কাৰণ এওঁ বহুত সবলতাৰে সেইখিনি সময়ত থকা প্ৰিন্সলি ষ্টেট আৰু যিকেইখন ষ্টেটে পাকিস্তানৰ লগত জইন হ'ব বিচাৰিছিলে, নহ'বা ভাৰতৰ অংগ হ'ব বিচৰা নাছিলে, তেওঁ সেইখিনি ষ্টেটক কনভিন্স কৰাইছিলে যে ভাৰতৰ লগত তোমালোকে জইন হোৱা। আৰু সেইমতে তেওঁ বহুখিনি প্ৰিন্সলি ষ্টেট সেইখিনি সময়ত ভাৰতৰ লগত জইন কৰাইছিলে।
সেইকাৰণে তেওঁক কোৱা হয় আইৰন মেন অফ